আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম চৰকাৰী আঁচনিসমূহৰ কিছুমান গুৰুত্বপূৰ্ণ খবৰ। কি গুৰুত্বপূৰ্ণ খবৰ হয় এটাকে আমি আপোনালোকক জনাই দিম। প্ৰথমটো হৈছে যে কৃষকসকলৰ বাবে এটা ভাল খবৰ আহিছে। দ্বিতীয়টো হৈছে যে নিযুত মইনা আঁচনি। তৃতীয়টো হৈছে যে অৰুণোদয় আঁচনি। এই আঁচনিসমূহৰ বিষয়ে আপোনালোকক আমি এটাকে জনাই দিম। যদি এতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিয়ক। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে যে কৃষকসকলক চৰকাৰে ঘোষণা কৰিছিলে যে দুৰ্গা পূজাৰ আগতে তেওঁলোকক উপহাৰ হিচাপে 2000 টকাকৈ প্ৰদান কৰিব বুলি চৰকাৰে ঘোষণা কৰিছিলে। PM কিষাণ আঁচনিৰ জৰিয়তে কৃষকসকলৰ একাউণ্টত 2000 টকাকৈ চৰকাৰে সোমাই দিছে। আপোনাৰ একাউণ্টত টকাটো সোমাইছেনে নাই আপোনালোকে এটা কমেণ্ট কৰি জনাই দিব। যদি আপোনালোকে এতিয়ালৈকে চেক কৰা নাই তেনেহ'লে সোনকালে আপোনাৰ বেংক একাউণ্টটো চেক কৰি লওক। হয়, আপোনাৰ একাউণ্টত 2000কৈ টকা ইতিমধ্যে সোমাই গৈছে। যদি আপোনালোক এজন খেতিয়ক হয়, কৃষক হয়, PM কিষাণৰ হিতাধিকাৰী হয়, তেনেহ'লে আপোনাৰ একাউণ্টত 2000 টকাকৈ ইতিমধ্যে সোমাই গৈছে। দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে যে নিযুত মইনা আঁচনি, মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি। এই আঁচনিৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিলে যে যিসকল ছাত্ৰীসকলে মেট্ৰিক পৰীক্ষাত পাছ কৰিছে বা যিসকলে হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ হৈছে বা যিসকলে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেওঁলোকক চৰকাৰে প্ৰতি মাহে কিছুমান টকা তেওঁলোকৰ একাউণ্টত সোমাই দিব বুলি চৰকাৰে ঘোষণা কৰিছিলে। সেই টকাটো ইতিমধ্যে শুব আৰম্ভ কৰিছে যে সকলোৰে একাউণ্টত এতিয়াৰ পৰা টকাটো সোমাই যাব। যদি আপোনালোক এজন মেট্ৰিক পাছ কৰি যদি হায়াৰ ছেকেণ্ডেৰীত নাম ভৰ্তি কৰিছে তেনেহ'লে আপোনালোকে প্ৰতি মাহে 1000 টকাকৈ লাভ কৰিব। আৰু যদি হায়াৰ ছেকেণ্ডেৰী পাছ কৰি আপোনালোকে গ্ৰেজুৱেশ্যনত নাম লগাইছে, এডমিশ্যন লৈছে, তেনেহ'লে আপোনালোকে প্ৰতি মাহে 1250 টকাকৈ আপোনাৰ একাউণ্টত সোমাই যাব। আৰু যদি আপোনালোকে গ্ৰেজুৱেশ্যন পৰীক্ষা দিছে, কমপ্লিট কৰিছে, MA অথবা বেলেগ কিবা কোৰ্চ কৰি আছে, তেনেহ'লে আপোনাৰ একাউণ্টত 2500 টকাকৈ প্ৰতি মাহে সোমাই যাব। চৰকাৰে এই টকাটো তেওঁলোকক হাত খৰচ হিচাপে প্ৰদান কৰিছে বুলি ঘোষণা কৰিছে। বহুতো দিন আগতে চৰকাৰে ঘোষণা কৰিছিলে নিযুত মইনা আঁচনিটোৰ বিষয়ে। এই নিযুত মইনা আঁচনিৰ টকাটো এতিয়াৰ পৰা প্ৰতি মাহে সকলোৰে একাউণ্টত সোমাই যাব। এই আঁচনিটো কেৱল ছোৱালীসকলৰ বাবেহে, ল'ৰাসকলৰ বাবে নহয়। তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে যে অৰুণোদয় আঁচনি। আপোনালোকে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় নেকি? যদি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় তেনেহ'লে আপোনালোকে নিশ্চয় জানে যে প্ৰতি মাহৰ 10 তাৰিখে 1250 টকাকৈ সকলোৰে একাউণ্টত সোমাই যায়। আপুনি যদি এজন অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় তেনেহ'লে নিশ্চয় আপোনাৰ একাউণ্টতো প্ৰতি মাহে 1250 টকাকৈ সোমাই যায়। যদি আপোনালোকে নতুনকৈ আবেদন কৰিছিলে এতিয়ালৈকে 1 টকাও পোৱা নাই তেনেহ'লে আপোনাৰ বাবে এটা আছে ভাল খবৰ। এইটো মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ 1250 টকাকৈ সকলোৰে একাউণ্টত সোমাই যাব। তেতিয়া আপোনাৰ একাউণ্টতো অৰুণোদয় আঁচনিৰ প্ৰথমটো কিস্তিৰ টকাটো আপোনাৰ একাউণ্টত সোমাই যাব। আৰু যিসকলে নেকি কিছুদিন আগতে অৰুণোদয় আঁচনিৰ নতুনকৈ আবেদন প্ৰক্ৰিয়া কৰিছিলে তেওঁলোকৰ একাউণ্টত 10,000 টকা তেওঁলোকৰ একাউণ্টত এইটো মাহৰ 10 তাৰিখে টকাটো সোমাব নেকি? কিছুদিন আগতে যিহেতু অৰুণোদয় আঁচনিৰ আবেদন আৰম্ভ হৈছিলে তেতিয়া যিসকলে আবেদন কৰিছিলে তেওঁলোকৰ একাউণ্টত এইটো মাহত 10 তাৰিখে তেওঁলোকৰ একাউণ্টত টকাটো নোসোমায়। কিয়নো চৰকাৰে ঘোষণা কৰিছিলে যে তেওঁলোকৰ কিছুমান কাম কৰিবলগীয়া বাকী আছে চৰকাৰৰ ফালৰ পৰা। সেইটো কাৰণে তেওঁলোকৰ একাউণ্টত এইটো মাহৰ 10 তাৰিখে 1250 টকাকৈ নোসোমায়। যদি আপোনালোকে আগতে আবেদন কৰিছিলে কিন্তু এতিয়ালৈকে টকা পোৱা নাই তেনেহ'লে আপোনালোকে এইটো মাহৰ 10 তাৰিখে 1250 টকাকৈ লাভ কৰিব। কিয়নো চৰকাৰে ঘোষণা কৰিছিলে যে যিসকলে নেকি এতিয়ালৈকে টকা পোৱা নাই, আগতে আবেদন কৰিছিলে, তেওঁলোকৰ কিবা টেকনিকেলি প্ৰব্লেমৰ কাৰণে টকাটো চৰকাৰে দিব পৰা নাছিলে। সেই কামখিনি চৰকাৰে কমপ্লিট কৰিছে। এতিয়াৰ পৰা প্ৰতি মাহে
প্ৰতি মাহৰ 10 তাৰিখে 1250 টকাকৈ আপোনালোকৰ একাউণ্টত লাভ কৰিব।